ৰাতিপুৱাই গা পা ধুই ৰেডি হৈ ট্ৰেইনৰ টিকট কাটি আমি পালোহি দ্য লেণ্ড অফ গড বৃন্দাবন। প্ৰায় 2.5 ঘণ্টীয়া ট্ৰেইন জাৰ্ণিৰ পিছত আমি হোটেলত অলপ ফ্ৰেছ হৈ ল'লো। ইয়াৰে দুপৰীয়া প্ৰত্যেকটো মন্দিৰ বন্ধ কৰি থৈ দিয়ে আৰু 4টামান বজাৰ পিছত খোলে। এতিয়া 4:30 মান হ'ল আৰু এতিয়া আমি মন্দিৰবিলাক চাবৰ কাৰণে ওলাই যাই আছোঁ। ই ৰিক্সা এখন লৈ বৃন্দাবনৰ গলিয়ে গলিয়ে আহি আমি পালোহি বাকে বিহাৰী টেম্পল। ঘণ্টা অপেক্ষা কৰাৰ পিছত ফাইনেলি আমি দৰ্শন কৰিলোহি বাকে বিহাৰী। এয়া চাওকচোন, একেবাৰে বুজাব নোৱাৰা এক অনুভূতি। বাকে বিহাৰী দৰ্শন কৰি আহি এইবাৰ আমি পালোহি নিধিবন। এই নিধিবন আজি বহুত খালী আছে, ধুনীয়াকৈ আমি যাব পাৰিছোঁ। ঠিক গধূলি হোৱাৰ লগে লগে আমি পালোহি ওৱান অফ দ্য মোষ্ট বিউটিফুল টেম্পল প্ৰেম মন্দিৰ। ৰাতি পেট পূজা কৰি আমি একেবাৰে শেষৰ আৰু মুখ্য কাৰ্যসূচীটো সম্পন্ন কৰিবলৈ এয়া ৰৈ আছোঁ। এই ৰাস্তাটোৰে পাৰ হৈ যাব ভগৱান তুল্য প্ৰেমানন্দজী মহাৰাজ। 4টা বাজি গ'ল, এতিয়ালৈকে আহি পোৱা নাই। এয়া বন্ধ কৰাৰ একেবাৰে প্ৰয়াস নকৰি মোৰ চকুৰে বৈ থকা চকু পানীখিনি বৈ যাব দিলোঁ।